PMPকে রাজেশ তাই ইয়েন আমার দ্বীপ আৰু উপস্থিত ইয়াত মানে আঞ্চলিক কমিটি PMPকে NMK আৰু DMMকে নেতৃবৃন্দসকল আৰু ৰেছ কেমৰ উপস্থিত মোৰ মৰমৰ আই মাতৃ আৰু ভাই ককাইসকল আজি টাকা মিছিং পৰিৱেশৰ অন্যতম ফাউন্ডেশন ডে উদযাপন হৈ আছে তাত উপস্থিত আমাৰ সবৰে শ্ৰদ্ধাৰ মৰমৰ বিশেষকৈ মোৰ ভাইটিয়ে হয় PMPকে কেন্দ্ৰীয় সমিতিৰ এক্সিকিউটিভ মেম্বাৰ শ্ৰী মহিম পাল দে উপস্থিত আমাৰ জিলা PMPকে রাজেশ তাই আমার দ্বীপ আর উপস্থিত ইয়াত মানে আঞ্চলিক কমিটি PMPকে জুনিয়ৰ পৰা ক্লাছ 10 পাছ কৰিলোঁ তাৰপিছত যেতিয়া মই ডিব্ৰুগড় 11ত এডমিশ্যন কৰিছিলোঁ সেই সময়ৰ পৰা মোৰ PMPৰ লগত সম্পৰ্ক আৰু মোৰ ছাত্ৰ জীবন যোনটো আছিলে ছাত্ৰ সংগঠনটো প্ৰথম PMPকে পৰাই মই আৰম্ভ কৰিছোঁ আৰু তাৰপিছতে মই আনছো বা আৰ্টছো কৰিছোঁ আমি যেতিয়া 1984 মেট্ৰিক পাছ কৰি কিনে 11ত এডমিশ্যন কৰিছিলোঁ ডিব্ৰুগড়ত সেই সময়ত PMPৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট আছিলে প্ৰহ্লাদ ছাৰ আৰু সেই সময়ত ছেক্ৰেটাৰী আছিলে যুক্তা কুৰ্মা আৰু মোৰ লগতে আছিলে দেৱানন্দ পাল সেই সময়ত PMPৰ প্ৰপগণ্ডা ছেক্ৰেটাৰী আছিলে আৰু বিশেষকৈ যিকোনো ক্ষেত্ৰত আমি PMPকে যোনটো মোক সহায় সহযোগ বিশেষকৈ ছাত্ৰ জীৱনৰ পৰা আমি যোনটো মই সংগঠনৰ নেতৃত্ব বা গণশক্তি যোনটো নেতৃত্ব কৰিছোঁ PMPকে মুখ্য ভূমিকা আছে আৰু আমি PMPকে নেতৃত্বত 18টা জাতীয় সংগঠনে মিলি কিনে 2005 চনত আমি গণশক্তি গঠন কৰিছিলোঁ আৰু খুব সুখৰ কথা আজি মই এই সংগঠনৰ পৰা শিকি কিনে ইয়াৰ পৰা শিক্ষা লাভ কৰি কিনে আপোনালোকৰ মনৰ পৰা ডাইভিংডালে সমষ্টিৰ পৰা GMO নিৰ্বাচিত হ'লোঁ আৰু বৰ্তমান মই জোনাই গণশক্তিৰ সভাপতিও আছোঁ আৰু PMPকে যোনটো উদ্দেশ্য যোনটো চিন্তা চৰ্চা মই দেখিছোঁ বিশেষ ছাত্ৰ সংগঠনতকৈ বহুত ওপৰত আছে যোনটো তাত দিকে লৈছে নিউ ফেচ নিউ ষ্ট্ৰাগল তাত বিশেষকৈ শিক্ষাৰ কাৰণে আৰু জাতিৰ উন্নয়নৰ কাৰণে আৰু শিক্ষাৰ কাৰণে আৰু যোনটো পাবলগীয়া অধিকাৰৰ কাৰণে যোনটো যুদ্ধ কৰি আছে যোনটো তেওঁলোকে লাগি আছে বিশেষকৈ কেন্দ্ৰীয় কমিটিৰ পৰা জিলা কমিটিয়ে হওক বা আঞ্চলিক কমিটিয়ে হওক তেওঁলোকক মই চেলুট জনাইছোঁ আৰু আজি বিশেষকৈ আপোনালোকে দেখিছে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই কিনে আজি মিচিং জাতি আজি ক'বলৈ গ'লে মিচিং জাতিয়ে খুব সম্ভৱ ভাৰতৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত 1 নম্বৰ আছে বুলি মই ভাবোঁ আৰু লগতে এতিয়া কি কৈছে PMPকে নেতৃত্বত স্পৰ্টছ কাৰ্নিভেল মিচিং স্পৰ্টছ কাৰ্নিভেল যোনটো 3rd এডিশ্যন আহিব আছে যোনটো কৰি গৈছে এইটো আমি চিন্তা কৰিছোঁ আৰু ইয়াৰ কাৰণে বিশেষকৈ মই গোৰ্খা ছাত্ৰ সন্থাকক কৈছোঁ আপোনালোকে PMPকে লগত মিলি কিনি জইণ্টলি কিবা এটা আলোচনা কৰক উন্নয়নৰ ক্ষেত্ৰত আৰু যিকোনো ক্ষেত্ৰত মই দেখিছোঁ আপোনালোকে বহুত সহায় সহযোগ কৰিছে আৰু এই সমাজখনক একগোট কৰাবলৈ PMPকে অৰিহণা 1 নম্বৰ আছে আৰু মই ভাবিছোঁ নিশ্চয় মই যেতিয়ালৈকে থাকিব মোৰ উশাহ মই PMPকে আছোঁ আৰু সদায় PMPকে চাথ দি যাম আৰু যিকোনো চেণ্ট্ৰেল কমিটি যোন লিডাৰে হওক সবে মোক দাদা বুলি সম্বোধন কৰে আৰু সদায় মোক চাথ দি আছে আৰু মই ভাবিছোঁ আপোনালোকে নিশ্চয় মোক চাথ দিব আৰু আপোনালোকে যোনটো ভোট দি কিনে মোক জিকালে তাৰ ধাৰটো মই কেতিয়াও মানিব নোৱাৰোঁ কিন্তু আপোনালোকৰ মৰম চেনা মই সদায় পাই থাকিম বুলি ভাবিছোঁ আৰু PMPকে যোনটো ফাউণ্ডেশ্যন ডে আছে আৰু আমি ভালকৈ উদযাপন কৰিম বুলি মই আশা কৰিছোঁ আৰু এই সমাজখন আৰু আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ আৰু মই বেছি নকওঁ এই ৰাতি হ'লে মোৰ জিলা শক্তি ধীৰে ধীৰে ৰাজেশ তাই আমাক যিকে মোক মাতিলে তেনেদৰে ছাৰ আপুনি আহক বুলি তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ এই উদযাপন সমিতিকো মই ধন্যবাদ দিছোঁ যাতে ইমান ৰাতি হ'লে আপোনালোকে জমা হৈ আছে আৰু আপোনালোকে সদায় সহযোগ কৰিব বুলি মই আশা কৰিছোঁ আৰু PMPকে সদায় অমৰ হৈ থাকিব বুলি মই আশা কৰিছোঁ PMPকে লং লিভ PMPকে লং লিভ মই ইমানে কৈছোঁ আৰু বেছি নকওঁ আমাৰ উপভোক্তাবিলাক আছে আপোনালোকে বেয়া নাপাব নিশ্চয় আপোনালোকক মই সদায় একেলগে থাকিম বুলি মই আশা কৰিছোঁ আৰু বক্তব্য